মিয়াৰ মূৰত আকৌ মাধমাৰ। আজিৰে পৰা ঘৰুৱা ৰন্ধন গেছৰ ২৯ টকাকৈ মূল্য বৃদ্ধি কৰি মিয়াৰ পেটত গামোচা মৰা অৱস্থা কৰি দিছে বিজেপি চৰকাৰে। ধন্যবাদ বিজেপি চৰকাৰ। শুনবে সুধীৰ ভাই, তোক মই কৈ আছো ২৯ টকা নহয়, ৩০০ টকা বঢ়াই দিলেও মিয়াৰ একো নহয়, গম পাইছা না? সেইটো মিয়াৰ দেশৰ পৰা আহিছে, তোৰ বাপেৰৰ ঘৰৰ পৰা অহা নাই, গম পাইছা না? ২৯ টকা কি বাল বঢ়াইছে, ৩০০ টকা বঢ়াক না, তথাপি মিয়া কিনিব, গম পাইছা না? পকৰ তহঁতৰ ফাটিব, মিয়াৰ নাফাটে, গম পাইছা? আৰু মিয়াক লৈ কেনে ভিডিঅ' বনাব বহুত ইচ্ছা আছে, তই বিজেপিত যাই কেনে চেলকিবি যা, পকৰখন চেলকিবি যা, বিজেপিৰ যিমান মানুহ আছে গোটাইখিনি পকৰ চেলকিবি যা, কি বাল পেকপেকাই আছা? তই চেলকিবা ইচ্ছা আছে চেলকিবি যা, মিয়াক কেতিয়া একলা ভয় নেদেখাবি। ২৯ টকা নহয়, ৩০০ টকা বঢ়াল মিয়া ভৰাব, গেছ ভৰাব, গম পাইছা? তেলৰ লিটাৰ কেলা ৩০০ টকা হলেও মিয়া ভৰাব, তহঁতৰ পকৰ ফাটিব, গম পাইছা? মিয়া মানে বিজেপিৰ হৈ কেনে দালালি কৰিব আহিছা, বৈনাক চোদা। ভালকে ভিডিঅ' বনাবি, নহলে ফালি দিম বৈনাক চোদা, গম পাইছা না? ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ মাৰি দিব সকলে।